প্ৰিয় দৰ্শক, ঘৰৰ পৰা লৈ অহা কচু সিয়ৰিখিনি মই ভালদৰে বাছি ধুই ল'লোঁ। কচু সিয়ৰিখিনি ডুব যোৱাকৈ পানী দি সিজাই ল'লোঁ। ঘৰত বৰ টেঙেচি নাছিল, সেইকাৰণে সৰু টেঙেচি লৈ আনিছোঁ। টেঙেচিখিনি ভালদৰে ধুই বাছি লৈছোঁ। কচু সিয়ৰিখিনিৰ লগতে নহৰু এফাল সিজিবলৈ দিলোঁ। অলপ সময়ৰ পিছতে নহৰু সিজিলে উলিয়াই দিলোঁ। কচু সিয়ৰিখিনিও ঠাণ্ডা পানীৰে ধুই টুকি ল'লোঁ। কেৰাহীত তেল দিছোঁ। তেলত পাঁচফোৰণ আৰু শুকান জলকীয়া দিয়াৰ লগে লগে টেঙেচি আৰু কচু সিয়ৰিখিনি দি দিছোঁ। সোৱাদ অনুসৰি নিমখ দি মিহলাই দিছোঁ। অলপমান পানী দি গেছটো কমাই কেইমিনিটমান ঢাকি দিলোঁ। পানী শুকালে এতিয়া গেছটো অফ কৰি দিছোঁ। নহৰু বাকলি গুচাই পিটিকি দিছোঁ। হৈ গ'ল কচু সিয়ৰি পিটিকা। ভাতৰ ওপৰত ভোট জলকীয়াৰ আচাৰ, কণীৰ দম, মাটিকান্দুৰি আৰু আলুৰ ভাজি, কঁঠাল গুটিৰে মাটিমাহ খাৰ, লগত দুটা বেচনৰ পকৰি। ক্ষমা কৰিব, সময়ৰ অভাৱত বৰমইনাৰ ভাতখিনি ঢাকি থৈ দিছোঁ, খোৱাৰ ভিডিঅ' দিব পৰা নাই। দিনটো কাম বন কৰি আবেলি সময়ত বৰমইনাই মোক ফুৰাবলৈ লৈ আনিলে। শিল্পগ্ৰামলৈ আহিলোঁ, মনটো বহুত ভাল লাগিল। জীৱিকাই মানুহৰ বাসস্থান নিৰ্ণয় কৰে। মনত যিমান দুখ লাগিলেও বৰমইনাক এৰি থৈ যাবই লাগিব। ধন্যবাদ।